প্ৰথমে সকলোকে শুভ ৰাতিপুৱা দেই। এতিয়া ৰাতিপুৱা সময় যিহেতু এইখিনি থলুৱা মাছ, যিহেতু আমাৰ জামুগুৰি জেগাডোখৰ ইমান টাউনীয়া নহয়, সেইবাবে এয়া কচু, এইফালে ঢেকীয়া, মানে আজি কি কি বনাম আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। আৰু এইটো কল পচলা, গাঁৱলীয়া জেগা হয় না, কল পচলা খাবই লাগিব। টাউনতো খায় বাৰু, নেখায় বুলি নকওঁ, বহুত লোকে খায়, বহুতে নেখায়, যিয়ে নহওক মানে আমাৰ গাঁৱলীয়া অঞ্চলত এইবিলাক খুব ধুনীয়াকৈ পায়, ভাল লাগে। লগতে ইয়াত কি কি মাছ আছে আপোনালোকে জনাব দেই, অকণমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ, কমেণ্ট কৰিব কি কি মাছ আছে। আৰু এইটো কচু ফুলটো খাই নে আপোনালোকে জনাব, আজি কেনেকৈ খায় মই দেখুৱাম আপোনালোকক দেই। কচু ফুল, ঢেকীয়া, এতিয়া কৈ নিদিওঁ কাৰ লগত কি বনাম মানে কোনটোৰ লগত কোনটো মিশ্ৰণ কৰিম কৈ নিদিওঁ, আৰু লাহে লাহে কৈ আছোঁ, মাছখিনি মই বাছি লওঁ। শুভ ৰাতিপুৱা সকলোকে। আজি চুজিখিনি আকৌ ক'ৰ পৰা আহিছে সেইটো কৈ আছোঁ আপোনালোকক। ভাইটিৰ ঘৰৰ পৰা, তাৰ ঘৰত মানে পাতিছিলে ভাং খোৱা সকাম, মানে ৰাতি পাতিছিলে, ৰাতিপুৱাই আহি পেলাই মোক দিলেহি। মই বোলো লাল চাহৰ লগতে মাৰি দিওঁ আৰু ধুনীয়াকৈ, লগতে অকণমান কেমেৰাত বন্দী কৰি আপোনালোককো দেখুৱাই দিছোঁ। আমাৰ এটা পানী টেংকি আছে বহুত ডাঙৰ, পানীখিনি তেনেধৰণে ব্যৱহাৰ কৰা নহয়, মাজে মাজে চাফাহে কৰি থকা হয়। ভাবিলোঁ আজি মাছ কেইটামানকৈ জীয়াই দিওঁ। তাৰ পাছতে এইফালে মন কৰকচোন, আপোনালোকে এটা কথা লক্ষ্য কৰক, মানে মাখি বহুত আহি আছিলে দেই। মাছত মানে মাখিটো আহিবই ন। এই পলিথিনটো চাওক কেনেকৈ মাখি আছে। মই লাহেকৈ অকণমান হালধি সানি ল'লোঁ, মানে এতিয়া বাচিম যিহেতু। এইখিনি শিঙি আৰু শিঙৰা চব এয়া মানে ভাগ কৰি পেলালোঁ। এইফালে পুঠি, গৰৈ, কাৰৈ এইকেইটা, আৰু আছে নেকি বাচি আছোঁ। এইটো এটা ওলালে, মানে মাখি নাহে, এইটোৱে বুদ্ধি, মানে মাখি নহা বুদ্ধিটো আৰু এইটো এটি দিছোঁ। বহুতে হয়তো জানে, বহুতে নাজানিবও পাৰে, সেয়েহে দেখুৱাইছোঁ অকণমান। এতিয়া এনেধৰণে বাচিম, তাৰপৰা পেটু বাচিম। পেটু বচাখিনি দেখুৱাই নিদিওঁ আৰু, কোনেনো নাজানে মাছ বাচিব, সকলোৱে জানে। এতিয়াতো বানপানী যেনিয়ে তেনিয়ে হৈছে, আমাৰ এইফালেও হৈছে। মই ভিডিঅ'হে কৰিবলৈ যাব পৰা নাই, যিহেতু আমাৰ মানে দোকানত কিছুমান অসুবিধা আছে। হোটেলখনত ধৰক বহুত কিবা কিবি কাম কৰিব লাগে, সেয়েহে মই যাব পৰা নাই। যেনিয়ে তেনিয়ে কিন্তু এনেকুৱা মাছ ঢেৰ ওলাইছে আকৌ দেই। ঠিক আছে, দুভাগ কৰি ল'লোঁ। এতিয়া এইভাগ বাচিম, এইভাগো কিবা এটা কৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ দেই। আপোনালোকে ঢেকীয়াখিনি ধুই এনেধৰণে ৰ'দতে দি থৈছোঁ, মানে মাছখিনি বাচি হোৱালে, বাকী কামখিনি হোৱালে ঢেকীয়াখিনি অকণমান লেৰেলি যাব। এঘণ্টামান এনেধৰণে ধুই পখালি ৰ'দতে থৈ দিছোঁ। এনেকৈ কৰিলে আঠাটো নাইকিয়া হৈ যায় ঢেকীয়া, আৰু ভাল লাগে, খাবলৈও ভাল লাগে বহুত। আৰু এনেকৈ নোধোৱাকৈ ৰ'দত দিব পাৰে, মই কিন্তু ধুই পখালি দিছোঁ। আৰু এতিয়া সকলোখিনি যোগাৰ কৰি লৈছোঁ, আৰু আমাৰ হোটেলৰ আগফালে যিটো কিচেন আছে তালৈ আহি লৈছোঁ। প্ৰথমে মাছখিনি ভাজি লওঁ, তাৰপাছতে আপোনালোকক দেখুৱাম আজি মই থলুৱা মাছ ঢেকীয়াৰ লগত কেনেধৰণে বনাম। আন এটা কেৰাহী পাতি লৈ ঢেকীয়াখিনি ভাজিবলৈ লৈছোঁ। অকণমান আজৱাইন দি দিছোঁ, আজৱাইন ফুটি উঠিলে এতিয়া সুন্দৰকৈ ঢেকীয়াখিনি ভাজিব বিচাৰিছোঁ। এইফালে মানে মাছো ফ্ৰাই কৰি আছোঁ, এইফালে ঢেকীয়াও ভাজি আছোঁ। দুটা কেৰাহীত দুফালে ৰেডি কৰি আছোঁ। যিয়ে নহওক আপোনালোকে এনেধৰণে থলুৱা মাছ, ঢেকীয়া, ঔটেঙা, মই আজি ঔটেঙা ব্যৱহাৰ নকৰোঁ, বেলেগ এটা বস্তুৱে ব্যৱহাৰ কৰিম, দেখুৱাই আছোঁ কোনটো বস্তু। এতিয়া আকৌ আদা নহৰু যোগ কৰি দিলোঁ, কেৰাহীটো চেঞ্জ কৰি দিলোঁ, কিয় কওকচোন। সেইটো ওপৰত নিচেই অকণমানি হ'ল, লগতে আমাৰ মানে ঘৰত মানুহ ধেৰ, সেইবাবে জোল অকণমান ধুনীয়াকৈ সকলোকে মানে বনাই খুৱাব বিচাৰিছোঁ। আৰু লোকেল মাছৰ ঢেকীয়াখিনি প্ৰায় ভজা হৈ গ'ল, বৰ ধুনীয়া ধুনীয়া গোন্ধ আহিছে। খুব ধুনীয়াকৈ এনেধৰণে ভাজি ল'লে ভাল। আৰু মই এটা বস্তু ব্যৱহাৰ কৰিম, সেইটো আপোনালোকে ব্যৱহাৰ নকৰিলেও ধৰক গৰম পানী ব্যৱহাৰ কৰিব পাৰে। মই দালি পানী দিছোঁ, যিহেতু বহুত দালি আমাৰ মানে বনাই থোৱা থাকে হোটেলৰ বাবে। এইটো কেৰাহীৰ পৰা এনেধৰণে এয়া আনলোড কৰি দিলোঁ। মাছখিনি ৰেডি হৈ আছে, মাছ 1 কিলোতকৈ বেছিহে হ'ব। খুব ধুনীয়াকৈ উতলি আছে। এতিয়া মই যোগ কৰি দিলোঁ ফ্ৰাই কৰি লোৱা মাছখিনি। ঢেকীয়া, ঔটেঙা, পুঠি মাছৰ জোল, খালেহে বুজিবা সোৱাদৰে মূল। হয়নে নহয় বাৰু? এতিয়া কি ব্যৱহাৰ কৰিম জানেনে? নেমু টেঙাৰ ৰস।
আপোনালোকে ঔটেঙা ব্যৱহাৰ কৰিব পাৰে, তেতেলী টেঙাও ব্যৱহাৰ কৰিব পাৰে। মই আকৌ নেমু টেঙা ব্যৱহাৰ কৰিছোঁ, কিয়নো আমাৰ নেমু টেঙা খাই খুব ভাল পোৱা মানুহ আছে ঘৰত, সেইবাবে। খুব ধুনীয়াকৈ উতলি আছে। ইয়াত মছলা বিশেষ একো দিয়া নাই, হালধি নিমখ সোৱাদ অনুসৰি, অকণমান আজোৱাইন দি ঢেকীয়াখিনি ভাজি ল'লোঁ। লগে লগে জলকীয়া নিদিয়াকৈ এক বাতি উলিয়াই থৈছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ কেনে লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব। দেখিবলৈ কেনেকুৱা হৈছে সেইটোও জনাব। ইয়াত মছলা একেবাৰে ব্যৱহাৰ কৰিব নালাগে। যিকোনো মছলা যদি ব্যৱহাৰ কৰে খাবলৈ বেয়াহে হ'ব। সেয়েহে খুব চিম্পুল বনাইছোঁ। আৰু লোকেল মাছ, ঢেকীয়া আপোনালোকৰ পচন্দ হৈছেনে নাই সকলোখিনি জনাব। লগতে নতুনকৈ যদি কোনোবাই চাই আছে মোৰ চেনেলটি ফ'ল' কৰিব, মানে ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।